প্ৰথমতে অসমবাসীৰ লগতে দৰ্শকসকলক জনাইছোঁ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা আৰু মাজত কেইটামান ঘণ্টা আছে কেইটামান ঘণ্টাৰ পিছতে 2024 চনক বিদায় দি 25 চনক আদৰাৰ বাবে এক প্ৰকাৰ প্ৰস্তুতি উঠিছে বিশেষকৈ ভোগালীৰ বজাৰ সদৃশ পৰিৱেশে বিৰাজমান কৰিছে মহানগৰীৰ লখৰা হাউকুছি বুট বজাৰত যদিও বুধবাৰে বজাৰখন বহে আজি মঙলবাৰৰ দিনটো তেনেদৰে দেখিবলৈ পোৱা গৈছে বিধে বিধে মাছ মাংসকে ধৰি বিভিন্ন প্ৰজাতিৰ হাঁহ কুকুৰাৰ মুৰ্গী আৰু এয়া হৈছে খাহী মুৰ্গী আৰু সমান্তৰালে তাত থকা হৈছে লোকেল মুৰ্গী আৰু বিভিন্ন ধৰণৰ ইয়াতে মাংস উপলব্ধ হৈছে বিভিন্ন ধৰণৰ ইয়াতে গাহৰিৰ মাংসকে ধৰি বা মাছৰ বিভিন্ন প্ৰকাৰ আহি উপলব্ধ হৈছে আৰু সমান্তৰালভাৱে গ্ৰাহকসকল আহিও ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছিলে মই উল্লেখ কৰিছোঁ যে এইখন অস্থায়ী বজাৰ কিন্তু আজি ইয়াতে অস্থায়ীভাৱে বহিছে যদিও বুধবাৰে স্থায়ী হয় কিন্তু অন্য দিনতকৈ আজি পৃথকভাৱে ইয়াতে হাঁহ মুৰ্গী সকলো বিক্ৰী হোৱা পৰিলক্ষিত হৈছে আৰু বহু গ্ৰাহক আহিছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা হাঁহ কিমানকৈ বিকিছে হাঁহ আমি 800 টাকা ডাঙৰ হাঁহ 1 কেজি 300 350 এনেকৈ ওলায় আৰু সৰু হাঁহ আমি 750 700 এনেকুৱা বিক্ৰী কেনেকুৱা বিক্ৰী মানে আমি আজি অলপ দেৰিকৈ আহিছে এতিয়া মানে হৈ আছে আমাৰ আৰু মানে ৰাতি 9টা 10টা লৈকে হৈ যাব আমাৰ কি আনিছে আপোনালোকে মই আনিছোঁ আজি লোকেল হাঁহ আৰু কিবা লোকেল মুৰ্গী আৰু খাহী মুৰ্গী আনিছোঁ এইটো আৰু ব্ৰইলাৰ আৰু আমাৰ এই লোকেল গাহৰি আৰু এই মাছ লোকেল মাছ এইটো আনিছোঁ খাহী মুৰ্গী কি দাম আছে খাহী মুৰ্গী 800 নহয় কিলো হাঁহৰ 800 টকা দৰত তেখেতে দিনত বেলেগ দিনা নকৰে আৰু কি আজিৰ দিনত বৃদ্ধি হৈছে বাইদেউগৰাকী হাঁহ কিনিছে কি ক'ব বাইদেউ কাইলৈ নতুন বছৰ আপোনাক শুভেচ্ছা দিছোঁ প্ৰথমতে কি ক'ব আপোনালৈ থাকিল শুভেচ্ছা আজি 31 ডিচেম্বৰ বুলি খাওঁ আৰু দাম হ'লেও খাবতো লাগিবই ইহঁতে ইমান কষ্ট কৰি আনিছে আৰু কি ল'লে এতিয়ালৈকে মাছ লৈছোঁ আৰু হাঁহ লৈছোঁ হয় আৰু উল্লেখ কৰিছোঁ যে তেখেতে নিজেও উল্লেখ কৰিছে যে তেখেতসকলে লোকেল অৰ্থাৎ থলুৱা সামগ্ৰী আনিছে আৰু তেখেতসকলে ফাৰ্মৰ নহয় বুলি কৈছে যাৰ ফলত তেখেতসকলে দাম কিছু বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে বা তেখেতে উল্লেখো কৰিছে 800 টকাত আজিৰ দিনটোত যদি চোৱা যায় লখৰাৰ হাঁহৰ লোকেল হাঁহৰ দাম হৈছে 800 টকা লোকেল খাহী মুৰ্গীৰ 800 টকা আৰু ইয়াতে বিভিন্নখন বিলৰ পৰা যদি উল্লেখ কৰোঁ যে ৰৌ ভকুৱা আৰি বৰালি অহা পৰিলক্ষিত হৈছে সতীৰ্থই দেখুৱাইছে যে ইয়াতে 3 কেজিৰ পৰা 8 কেজি ওজনৰ বৰালি আহিছে আৰু এই মুহূৰ্তত যদি সম্ভৱ হয় দৃশ্য দেখুৱাব যে এয়া হৈছে কাপলা বিলৰ মাছ বুলি তেখেতে উল্লেখ কৰিছিলে আৰু এই মুহূৰ্তত দেখুৱাইছে যে এয়া বৰালি যদি সম্ভৱ হয় এবাৰ দাঙি দিয়কচোন বৰালিটো এই মুহূৰ্তত দেখুৱাইছোঁ যে লখৰা হাউকুছি বজাৰ এনেধৰণৰ ডাঙৰ ডাঙৰ প্ৰায় 3 পৰা 4 কিলো ওজনৰ বৰালি আহিছে দৃশ্য দেখুৱাইছে কি দাম বৰালি ৰাঘৱ বৰালি বুলি কয় ৰাঘৱ বৰালি কিন্তু কাপলা বিল সৰ্থেবাৰী কাপলা বিল বুলি ক'লে এটা নাম আছে যে কাপলা বিলক লৈ বহুকেইটা গীতো ইতিমধ্যে ৰচনা হৈছে কাপলা বিলৰ মাছক লৈ কাপলা বিলৰ মাছ কি মাছ আনিছে আপোনালোকে ৰৌ ভকুৱা বৰালি আৰি চিতল বৰালিটো 800 টকা কিলো হ'ব আৰু ভকুৱাটোতো 500 টকা কিলো হ'ব আৰু ৰৌ আছে 400 টকা কিলো আৰি আছে 800 টকা কিলো আৰু চিতল আছে 800 টকা কিলো বেপাৰ কেনেকুৱা বেপাৰটো বৰ্তমান কৰি চলি আছে আৰু মানুহ আহিব আশা কৰিছোঁ আৰু ভাল হ'ব বুলি বজাৰখনৰ যদি কথা উল্লেখ কৰোঁ শাক পাচলিৰ পৰা আদি কৰি আজি যি ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হ'ব নিত্য ব্যৱহাৰ্য বিশেষকৈ খাদ্যকে ধৰি মাছ মাংস হাঁহ কুকুৰা পাৰ চৰাই সকলো উপলব্ধ হৈছে কাপলা বিলৰ নাম আছে ইয়াতে সৰু মাছো দেখিবলৈ পোৱা গৈছে ডাঙৰ শ'ল মাছ দেখিবলৈ পোৱা গৈছে আৰু আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কি মাছ আনিছে যদিও অলপ আগুৱাই আহে সৰু মাছো দেখিবলৈ পোৱা গৈছে যে সৰু মাছ মানুহে লৈছেনে সৰু মাছ বৰ্তমান লোৱা নাই বিক্ৰী হৈছে ভকুৱা আছে ৰৌ আছে চিতল বৰালি আৰি বৰালি 700 ভকুৱা 500 আৰু 450 আৰু কেনেকুৱা হৈছে ইমান ঠিক নহয় গ্ৰাহক মাছ বেছি ওলাইছে মানে বেছি ওলোৱা নাই কিন্তু মাৰ্কেটত এতিয়া কাষ্টমাৰ আহি পোৱা নাই এই মুহূৰ্তত দেখুৱাইছোঁ যে এগৰাকী গ্ৰাহক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা বজাৰ কৰিলে যদি সম্ভৱ হয় দেখুৱাইছোঁ যে এই ধৰণৰ গ্ৰাছ কাট যদি মাছ দেখিবলৈ পোৱা যায় যথেষ্ট ডাঙৰ মাছ ইয়াতে ওলাইছে আৰু সমান্তৰালভাৱে উল্লেখ কৰিছোঁ যে আৰি মাছ ওলাইছে বা চিতল মাছ এনেধৰণৰ মাছ ওলাইছে পুনৰ পৰিৱেশটো দেখুৱাব যে এটা 360 ডিগ্ৰী কোণ কৰিছে অতিথই দেখুৱাই যে ফুটপাথত দেখিব আপোনালোকে যিটো ফুটপাথ আছে তাত শাক চব্জিক আদৰি কৰি গাহৰিৰ মাংস হাঁহ কুকুৰাৰ মাংস দেখিবলৈ পোৱা গৈছে আৰু ইখন যিখন বজাৰ এই বজাৰত যদি চোৱা যায় যে মাছ বিভিন্ন প্ৰকাৰৰ মাছ ইয়াতে উপলব্ধ হৈছে কাপলা বিলৰ পৰা মাছ আহিছে আৰু সৰ্থেবাৰীৰ কাপলা বিলৰ কিন্তু যি চোৱা যায় এটা নাম আছে আৰু যিসকল গ্ৰাহক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হৈছে জানিবলৈ চেষ্টা কৰিছোঁ দাদা কি কিনিব আহিছে এই ৰৌ মাছ এটা 35 বুলি ল'ব আহিছোঁ তাকে আজি হেৰি কৰিম ভোজ ভাত খাম আজি বছৰৰ শেষ বুলি তেনেকুৱা দামটো কৈছে দামটো ভালে দাম কৈছে মোটামুটি 500-600 এনেকুৱা কৈ আছে খাম আৰু বছৰৰ শেষ বুলি আজি খাম আজি বছৰ বুলি কি ক'ব ৰাইজক নতুন বছৰ বুলি সকলোৰে ভাল হওক সকলোৰে মংগলময় হওক
এনেকুৱাই হওক এয়া আছিলে মন্তব্য আজি সকলোৱে লগে ভাগে এসাঁজ খাব যাৰ ফলত তেখেতসকলে মূল্য বৃদ্ধি হ'লেও কিন্তু যিসকলৰ মন্তব্য লৈছে তেখেতসকলে এক প্ৰকাৰ আনন্দ মনে উল্লেখ কৰিছে যে মূল্য বৃদ্ধি হ'লেও আজি যিহেতু লগে ভাগে এসাঁজ খাব লাগিব সেয়েহে তেখেতসকলে হাঁহি মনে মাছ ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে লখৰাৰ যি হাউকুচি আছে হাউকুচি বুট বজাৰত আজি অস্থায়ীভাৱে মঙলবাৰ দিনটোত বজাৰ বহিছে আৰু এই দিনটোত যদি চোৱা যায় মাছৰ দাম যথেষ্ট বৃদ্ধি হৈ আছে আৰু তেখেতসকলে কিন্তু যিখিনি সামগ্ৰী আনিছে সেইখিনি থলুৱা অৰ্থাৎ লোকেল সামগ্ৰী বুলি উল্লেখ কৰা হৈছে আৰু হাঁহখিনিয়ে হওক বা যি ধৰণৰ মুৰ্গীসমূহ দেখিলে গম পোৱা যায় যে এইখিনি লোকেল যাৰ ফলত তেখেতসকলে গ্ৰাহকে ক্ৰয় কৰাতেও যদিও দাম দিবলৈ কিন্তু তেখেতসকলে এক প্ৰকাৰ অপৰাগ হোৱা নাই তেখেতসকলে হাঁহি মাতে সেই ধৰণৰ দামসমূহ দিয়া পৰিলক্ষিত হৈছিলে আৰু নিউজ 18 অসম নৰ্থইষ্টৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ নতুন বছৰৰ শুভেচ্ছা এনেদৰে বজাৰত প্ৰতিটো সামগ্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ